সম্পূৰ্ণ পৰমাত্মাক প্ৰাপ্ত কৰা আৰু তেওঁৰ বাস্তৱিক লাভ প্ৰাপ্ত কৰিবৰ কাৰণে পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মনুষ্যক নিজৰ স্বৰূপতেই বনাইছে। 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম কৰে। কোৰাণ শ্বৰীফত প্ৰমাণ আছে হজৰত মহম্মদক আল্লাহে স্বয়ং কৈছে যে মই তোমালোকক সেই পৰমাত্মাৰ মহিমা ক'বৰ কাৰণে পঠাইছোঁ। সেইজন পৰমাত্মা কবিৰ হয় যিজনে 6 দিনত সৃষ্টি ৰচনা কৰিলে আৰু 7ম দিনত সিংহাসনত গৈ বিৰাজমান হ'ল। তেওঁৰ বিষয়ে জ্ঞাত এজনক সোধা, সেয়া জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন, সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। সেই পৰমাত্মাক পাবলৈ আৰু সংকট নিবাৰণ কৰিবলৈ আৰু কিছু কিবা বেলেগ অনুষ্ঠানো কৰে। এতিয়া পৰমাত্মাই নিজৰ সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত কৈছে কে পৰ্বতমাই ফেৰা, নিজৰ মহিমা নিজে কৈছে পৰমাত্মাই। আপে আৰতি আপে সাজে, আপে কিংगर আপे बाजे, आपे ताल झांझनकारा, आप नचे आप देखन हारा। कहे कबीर ऐसी आरती गाऊं, आपा मध्य आपे समाऊं। এতিয়া নিজ মহিমা মালিকে নিজৰ ওপৰতে কৈ শুনাব লগা হৈছে, কাৰণ আন কাৰোবাক ক'লে তেওঁ বেজাৰ পাই শুনা নাছিলে। নিজে এজন ভাল ভগতৰ ভূমিকা কৰে যে এজন দাস ৰূপত ভগত কেনেকৈ থাকিব লাগে যদি তেওঁ পৰমাত্মাক পাবলৈ বিচাৰে, আৰু নিজে এজন শ্ৰেষ্ঠ নাগৰিক ৰূপত লীলা কৰে, আৰু নিজে সেই জগতগুৰু হয়, সদগুৰু হয়। ভগৱানটো তেওঁ স্বয়ং হয়েই, পৰমাত্মাটো হয়েই। গতিকে কি কোৱা হৈছে, স্বয়ং নিজৰ ভেদ দিবলৈ কৈছে যে ক'ত তুমি ফুৰি ফুৰি আছা, কোনো পৰ্বতত, কোনো পাহাৰত, কোনো গুহাত, ক'ৰবাত কিবা পৰমাত্মাৰ বাবে ঘূৰি ফুৰি আছা। কোৱা হয় পৰ্বতমাই ফেৰা। कारण अपने राम में राम जैसे संत मिले हैं, जिन सारे सब काम। এতিয়া সেই সন্ত ৰামৰ দৰে সন্ত লগ পালে, মানে সদগুৰু কোৱা বা ভগৱান কোৱা বা পৰমাত্মা কোৱা একেই কথা, কাৰণ সদগুৰু স্বয়ং পৰমাত্মাহে হ'ব পাৰে। অন্য কাৰোবাক সদগুৰু বুলি ক'লে তেওঁ সদগুৰু নহয়, নকলি। এতিয়া যেনেকৈ এই ৰাধা স্বামী ধন ধন সদগুৰু আৰু এই জয় গুৰুদেৱসকল, ঠাকুৰসকল, মহাৰাজসকল, এওঁলোকেও সদগুৰু তলত শব্দ নলগাই নিজৰ সেই জ্ঞানদাতা, আৰু এওঁলোকৰ সেই নকলি সদগুৰুসকলে কৌশৰ বিষয়েও নাজানে, আধ্যাত্মিকতাৰ বিষয়ে। এতিয়া সেই সদগুৰু নকলি, সদগুৰু স্বয়ং পৰমাত্মা হয়। এই থিয়ৰিকো এওঁলোকে মানে। তেওঁলোকে কয় যিজন গুৰুদেৱ আহিছে তেওঁ সদগুৰু, তেওঁ সেই ভগৱান, আৰু পাছত তেওঁলোকে ওপৰলৈ গৈ ভগৱানৰ সৈতে বিলীন হৈ যায়। ওপৰৰ সৎলোকত পৰমাত্মা নিৰাকাৰ। আৰু এওঁলোকৰ এখন কিতাপ আছে, সাৰবচন ৰাধা স্বামী বাৰ্তি নচৰ। ইয়াৰ 2য় বচনত কৈছে এই শ্ৰী শিৱদয়াল দেৱে এওঁলোকৰ সদগুৰুৰ জ্ঞান এয়া যে সতনাম আৰু ৰাধা স্বামী এখন ঠাই, এটা স্থান। ৰাধা স্বামী এখন বেলেগ স্থান আৰু সতনাম বেলেগ স্থান। আৰু এনেদৰে 3য় বচনতো এয়াই কৈছে যে সতনাম পৃথক স্থান, ৰাধা স্বামী পৃথক স্থান। আকৌ 4ৰ্থ বচনতো কৈছে এই সাৰ বচন ৰাধা স্বামী বাৰ্তিকত যে ৰাধা স্বামী আটাইতকৈ ওখ স্থান, মুকাম, আৰু এয়াই পৰম পুৰুষৰ নাম। পূৰ্ণ ধনীৰ এই ৰাধা স্বামী এয়া স্থানো হয় আৰু এওঁলোকৰ নামো হয়। বলক এই ৰাধা স্বামী স্থানৰ পৰা 2 স্থান তলত সতনামৰ স্থান আছে। এওঁলোকৰ বুদ্ধিত পৰ্দা আঁৰি থোৱা আছে। এওঁলোকে সতনামক স্থান বুলি কৈছে, অঞ্চল বুলি কৈছে, আৰু আকৌ সতনামক স্থান কৈ আছে, স্থানৰ স্থান। আৰু আকৌ সেই সতনামক আগলৈ ডিফাইন কৰিছে, ইয়াকে সতনামক
ইয়াকেই সৎপুৰুষো ইয়াকেই কৈছে, সৎ লোকো সৎ নামকে কোৱা হয় আৰু সাৰ নামো সৎ নামকে কোৱা হয়, সৎপুৰুষো সৎ নামকে কোৱা হয়, সৎ লোকো সৎ নামকে আৰু সাৰ শব্দও সৎ নামকে। এইবোৰ আমাৰ মুণ্ড কৈ আছে সিহঁতে। আৰু এওঁক সৎগুৰু কোৱা হয়। এওঁক সৰু জ্ঞান নাই, যিজনে জীৱনত কেতিয়াও কাৰ দেখা নাই, না পেট্ৰল, না ৰাস্তা, না ড্ৰাইভাৰৰ বিষয়ে জানে। আৰু সেই নকলি মানুহজনে ক'ৰবাত জংঘলত 200 কিলোমিটাৰ দূৰত চহৰৰ পৰা তাত গৈ উল্টা পুল্টা কৈ বেলেগৰ পৰা শুনি যে মই গাড়ীত ফুৰা ফুৰা কৰোঁ। কোনোবাই যদি সোধে ভাই কাৰ দেখাত কেনেকুৱা, পেট্ৰল কেনেকুৱা, সেই অজ্ঞানী। আৰু তেওঁলোকৰ মাজত নিজৰ মহিমা বনাই বহি আছে, মহিমা বনাই আছে। তেওঁ কেনেকৈ অনুমান কৰিব পাৰে, যিজনে কেতিয়াও কাৰ দেখা নাই, পেট্ৰল দেখা নাই, না ড্ৰাইভাৰ দেখিছে, শুনিছে কাৰোবাৰ মুখত। তেওঁ কি কয় যে পেট্ৰলো কাৰকেই কোৱা হয়, ৰাস্তাও কাৰকে কোৱা হয়, চহৰো কাৰকে কোৱা হয় আৰু ড্ৰাইভাৰো কাৰকে কোৱা হয়। গতিকে এনেকৈ ব্যাখ্যাই ৰাধা স্বামী ধন ধন সদগুৰু সচ্চা সৌদা শিৰসাসকলৰ আৰু ৰাধা স্বামী ব্যাস আৰু আগ্ৰাসকলৰ আৰু দিল্লীবাসী আৰু এই জয় গুৰুদেৱসকলৰ পৰম ধনীৰ অৰ্থাৎ শিৱদয়াল দেৱৰ পৰা ওলাইছে সমূহ পন্থ। তেওঁৰ জ্ঞানৰ সৈতে আগলৈ কানেকশ্যন কৰি আছে এওঁলোকে। তেওঁৰ কথাৰে ঢোল পিটি আছে যে এয়া পৰম ধনীৰ বচন আৰু এইবোৰ হ'ল সেই পৰম ধনীৰ বচন, যিয়ে নাজানে। কোৱা হয় সৎনামক ইয়াকে সৎলোক কোৱা হয়, ইয়াকেই সৎপুৰুষ কোৱা হয়, ইয়াকে সাৰনাম, ইয়াকে সৎনাম, ইয়াকে সাৰ শব্দ আৰু ইয়াকে কোৱা হয় সকলো। বৰ আচৰিত কথা। গতিকে এওঁক সৎগুৰু বুলি কোৱা হয়, কিন্তু তেওঁ সৎগুৰু নহয়। আৰু এয়া তেখেতে পৰমাত্মা কবিৰদেৱৰ বাণী পঢ়িছে, কিন্তু তেওঁ বুজি পোৱা নাই। কাল প্ৰেৰণাৰে তেখেতে বেলেগ ঠাই বনাই লৈছে, পৃথককৈ ব্যৱস্থা কৰিছে। ৰাধা স্বামী পন্থ এই কালৰ পন্থ সম্পূৰ্ণৰূপে এওঁৰে ব্ৰাজ ধন ধন সদগুৰু সচ্চা সৌদা শিৰসাত আৰু যে গোৱালবালিত আৰু এই 600 মস্তানা গাংগুৱাত এওঁলোক একেটা কোৱাৰে পানীয়ে আটাইবোৰ। আৰু এই দিল্লীৰ ঠাকুৰ মহাৰাজ, এই কৃপাল দেৱৰ মিছন, জয় গুৰুদেৱসকলৰ মিছন, আগ্ৰাবাসী ৰাধা স্বামীসকল, এই আটাইবোৰ ভ্ৰমিত হয় আৰু শ্ৰী শিৱদয়াল দেৱৰ এওঁলোক অনুগামী। আৰু এইবোৰ শ্ৰী শিৱদয়াল দেৱৰ বচন সৎনামক এনেকৈ ডিফাইন কৰে। তেন্তে জানক এওঁ কেনেধৰণৰ সৎগুৰু আছে। এয়া আপোনালোকৰ বাবে কোৱা হয় বুদ্ধিমানৰ বাবে সংকেতেই যথেষ্ট। গতিকে ইয়াত পৰমাত্মা সৎগুৰুৱে হয়। গতিকে পৰমেশ্বৰ কবিৰদেৱ আহিছিলে। এতিয়া গৰীবদাস চাহেবদেৱক লগ কৰিছিলে, তেওঁৰ লীলা সেই পৰমাত্মাই কেনেকৈ সাক্ষাৎ কৰে। আদৰণীয় গৰীবদাস চাহেবদেৱ চুৰাণীজনক লগ কৰিছিল। গাঁও চুৰাণী জিলা জজ্জৰ হাৰিয়ানাত আদৰণীয় গৰীবদাস চাহেবদেৱৰ জন্ম হৈছিল। তেওঁৰ সৈতে সেই পৰমক্ষৰ ব্ৰহ্ম, পূৰ্ণ ব্ৰহ্ম সদগুৰু কবিৰদেৱে আহি সাক্ষাৎ কৰিছিল সদগুৰু ৰূপত, জীৱিত মহাত্মা ৰূপত। তেখেতে কৈছিল যে सतगुरु पुरुष कबीर हैं ये चारों युग परवाने, ये झूठे गुरुआ मर गए भाई हो गए भूत मसान। সদগুৰু পুৰুষ কবিৰ, তেওঁ কবিৰ পৰমেশ্বৰ, সদগুৰু পুৰুষ। সদগুৰু মানে সত্য জ্ঞানৰ সৈতে পৰিচিত, পুৰুষ মানে পৰমেশ্বৰ আৰু কবিৰ দেৱ হয়। এই চাৰিও যুগ প্ৰমাণ, এই চাৰিও যুগত তেওঁৰ প্ৰমাণ আছে। তেওঁ সদগুৰু, তেওঁ স্বয়ং, তেওঁৱেই পৰমাত্মা। সদগুৰু পুৰুষ, পুৰুষ মানে প্ৰভু। এই সদগুৰু পৰমেশ্বৰ কবিৰদেৱে হয়। চাৰিও যুগত প্ৰমাণ আছে, তেওঁৰ প্ৰমাণ আছে। আৰু এই জুঠে গুৰুৱা মাৰ্গে এই শিৱদয়াল দেৱৰ নিচিনা ৰাধা স্বামীৰ প্ৰৱৰ্তক এই হোগে ভূত মাচান, তেওঁ শ্মশান ঘাটৰ ভূত হৈ গৈছে। আৰু এই প্ৰমাণ আছে এওঁৰ জীৱন চৰিত্ৰত। শ্ৰী শিৱদয়াল দেৱ মহাৰাজ এওঁক পৰম ধনী বুলি কয়। এওঁৰেই জীৱন চৰিত্ৰত লিখা আছে 72 পৃষ্ঠাত 78 নম্বৰ বচন এওঁৰ, যে বুক্তিৰ দেহত প্ৰৱেশ কৰি এই শিৱদয়াল দেৱ ভূত হৈ বুক্তিৰ দেহত প্ৰৱেশ কৰি ভাং খায় আৰু ৰুটি খায়, সেই আগৰ দৰে। আৰু সেই জীৱন চৰিত্ৰ লেখক প্ৰতাপ সিংদেৱ
যিজন শিৱদয়াল দেৱৰ সৰু ভায়েক আছিল। তেওঁ লেখক আছিলে ইয়াৰ, আৰু তেওঁ কৈছিল যে ময়ো বহুবাৰ ভক্তিৰ দ্বাৰা প্ৰাৰ্থনা কৰি শিৱদয়াল দেৱক কেইবাবাৰো প্ৰশ্ন কৰিছিলোঁ আৰু সেই ভূতে কথা পাতিছিল। ইয়াৰ ভিতৰত এনেকৈ ৰায় চাহাবদেৱেও কেইবাবাৰো তেওঁৰ যিয়ে আশীৰ্বাদ প্ৰাপ্ত কৰিছিল তেওঁৰ এতিয়া ভক্তিত ইণ্টাৰনেট লাগি গৈছে আৰু কওক এওঁতো কৈছিলে তেওঁ ভূত হৈছে। গতিকে এনেকৈ এওঁলোক হ'ল সেই নকলি গুৰু, য'ত এই পিয়াহটোৰ আত্মা পুণ্যাত্মা গুচি গ'ল তেওঁলোকক পূৰ্ণ গুৰু ভাবি, আৰু তেওঁলোকে নিজৰ জীৱনো নষ্ট কৰিছে আৰু লগতে কোটি কোটি শ্ৰদ্ধালুসকলকো কালৰ জালত পেলাই দিছে। এতিয়া এই বিষয়ে সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত লিখা আছে, गुरुआ गाम बिगाड़े संतो गुरुआ गाम बिगाड़े, ऐसे कर्म जीव कहलाजिए अब झड़े ना झाड़े। এই গুৰুসকলে নকলি গুৰুসকলে গাঁও গাঁও বিনষ্ট কৰিছে। য'তেই দেখোঁ যিখন গাঁৱত কোৱা শুনো যে ৰাধাস্বামীৰ তাত 200 মানুহ আছিল, ধনধৰ সদগুৰুৰ তাত 50 শ্ৰদ্ধাশীল আছিল, কি যে হ'ব আৰু কোনো দিল্লীৰ ৰাধাস্বামীৰ পৰা কোনোবাই জগমালৰ ধন সদগুৰুৰ পৰা গাঁৱে গাঁও নাশ কৰি দিছে, এওঁলোকে বিনষ্ট কৰি দিছে। আৰু কোৱা হয় এনেকুৱা কৰ্ম তেওঁলোকক লগাইছে অব জাৰে নেহি জাৰে। এতিয়া বুজালেও নুবুজে সেই সৰল আত্মাই তেওঁলোকক পৰম ধনী বুলি মানিছিল, কিন্তু স্বয়ং জ্ঞান নাছিল। এতিয়া আমি স্বয়ং জ্ঞান গ্ৰহণ কৰিব লাগিব, তাৰপিছত তুলনা কৰিব লাগিব এই জীৱনক সফল বনাবলৈ। নহ'লেতো আকৌ কিয় ড্ৰামা কৰি আছো এই ভক্তিৰ, জীৱন ব্যৰ্থ কৰি আছে। নহ'লে বুজা নিজৰ জ্ঞানো তুলনা কৰি চোৱা দুয়োফালৰ পৰা। এই দাসে কি কৈ আছে, সদগ্ৰন্থই কি কৈ আছে, আৰু আপোনালোকৰ সেই পৰম ধনীয়ে কি কৈ আছে, আৰু সদগ্ৰন্থই ইয়াৰ লগত তুলনা কৰা। গতিকে প্ৰসংগ চলি আছে যে আমি পৰমাত্মাক বিচাৰি ঘূৰি ফুৰি আছো। ভগৱানক কিয় বিচাৰি আছো? পৰমাত্মাৰ গুণত লিখা আছে যে তেওঁ নিজৰ সাধকৰ সংকট দূৰ কৰে, তেওঁ অন্ধক চকু দিয়ে, নিৰ্ধনক ধনৱান বনাই দিয়ে, আৰু কৰ্ম আহিবলগীয়া প্ৰাৰব্ধৰ আপদ বিপদক কৰ্মদণ্ডক তেওঁ নাশ কৰিব পাৰে। এইকাৰণে আমি ভগৱানৰ সন্ধানত তেওঁক বিচাৰি ঘূৰি ফুৰিছোঁ। কাৰোবাৰ কিবা টেনশ্যন আছে, টেনশ্যন মুক্ত হ'বলৈ, কিয়নো কিবা কাৰণত টেনশ্যন হয়, কিবা কাৰণত তেওঁৰ এই মানসিক চিন্তা হয়। তেওঁ যায় কোনো সন্তৰ ওচৰত, তাতে কোনো আৰাম নহয়, আকৌ আন এজনৰ ওচৰত, তেতিয়াও কোনো যদি আৰাম নাপায় তেন্তে তেওঁ কেনেকৈ টেনশ্যন ৰিমুভ কৰে, টেনশ্যনলেছ কেনেকৈ হয়, যে তেওঁ তেতিয়া মদ খাবলৈ আৰম্ভ কৰে, সুৰাপান কৰা আৰম্ভ কৰে। এতিয়া সুৰাপান কৰি ড্ৰিংক কৰি পৰি গ'ল, উঠি আকৌ টেনশ্যন আৰম্ভ। তেন্তে টেনশ্যন মুক্ত হ'লনো কেনেকৈ? তেওঁতো অজ্ঞান হৈ গ'ল, তেওঁ আকৌ গমেই নাপালে, তেওঁ সকলো ক্ৰিয়া বন্ধ হৈ গ'ল মগজুৰ। আকৌ তেওঁৰ জ্ঞান হোৱাৰ পিছত সেই একেই টেনশ্যন এজ ইট ইজ। গতিকে কেনেকৈ টেনশ্যন মুক্ত হ'ল? এতিয়া মদ খালে আকৌ টেনশ্যন দুগুণ হ'ব, ধন নাশ, ঘৰত অশান্তি, ল'ৰা ছোৱালীৰ ওপৰত বেয়া প্ৰভাৱ, এতিয়া আৰু বেছি টেনশ্যনহে তৈয়াৰ হয়। আকৌ কোনোবাই ধন প্ৰাপ্তিৰ বাবে, কোনোবা নিৰ্ধনী, যেনেকৈ আমি কোনো বেলেগ মানুহক দেখোঁ, আৰু ধন অৰ্থাৎ যেনেকৈ আমি আন কোনো ব্যক্তিক দেখোঁ, তেওঁৰ ওচৰত কাৰ আছে, ঘৰ আছে, ভাল উপাৰ্জন, আমাৰো প্ৰযত্ন থাকে যে আমাৰ ওচৰতো কাৰ আহক, ঘৰ আহক, ভাল উপাৰ্জন হওক, ভাল কাপোৰ পিন্ধো। গতিকে ইয়াৰ বাবে আটাইতকৈ ডাঙৰ স্ৰোত পৰমাত্মাকে মনা হয়, তেওঁৰ সন্ধানতে এই প্ৰাণীসকল চলে। এই প্ৰকাৰে এই নকল গুৰুসকলৰ ওচৰত, যিসকলে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণৰ কথা কয়, মনৰ মতে সাধনাৰ বিষয়ে কয়, যেনেকৈ কোনোৱে 5টা নাম দিয়ে, ওংকাৰ, ৰংকাৰ, জ্যোতি, নিৰঞ্জন, সোহম আৰু সতনাম, এই 5টা নাম কালৰ। কোনোবাই সহযোগ কৰিব কয় ৰাতিপুৱা 2.5 ঘণ্টা, গধূলি 2.5 ঘণ্টা, এয়াও কাল সাধনা, ব্যৰ্থ সাধনা। আৰু কোনোবাই যদি কিবা মন্ত্ৰ দিয়ে, সেয়া মন্ত্ৰও ঠিক নহয়। ওম ভগৱতে বাসুদেৱাই, এই মন্ত্ৰ উপাসনাৰ নহয়, শাস্ত্ৰ অনুকূল নহয়। হৰে ৰাম হৰে কৃষ্ণ, ৰাধে শ্যাম ৰাধে ৰাধে শ্যাম, নীলাধে সীতাৰাম, এই মন্ত্ৰও শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰা হয়। কাৰণ
এইবোৰৰ পবিত্ৰ সদগ্ৰন্থত প্ৰমাণ নাই, না শ্ৰী মদ ভাগৱত গীতাত আৰু নাতো পবিত্ৰ চাৰি বেদত। এতিয়া পুণ্যাত্মাসকল, ইয়াত অলপ ডিফাৰেঞ্চ কৰি দিওঁ, অলপমান ইয়াৰ ভেদ দিওঁ যে পাছতে ব্যক্তিজনে ধনী হ'বলৈ এই সাধনাসমূহ কৰে সন্তৰ পৰা প্ৰাপ্ত কৰি, অথবা কোনোবাই কোৱা মাত্ৰে ইয়াৰ পৰাও তেওঁৰ কোনো লাভ নহ'লে তেওঁ পাছত কি কৰে, তেওঁ ঘোষ ল'ব ধৰে, তেওঁ চুৰি কৰিবলৈ আৰম্ভ কৰে, ডকাইতি কৰে, কেলেংকাৰী কৰে। ইয়াৰ পৰা তেওঁৰ ধন প্ৰাপ্তি হ'ব নোৱাৰে, ধন বৃদ্ধি হ'ব নোৱাৰে, আৰু ইয়াৰ পৰা তেওঁৰ শান্তি হ'ব নোৱাৰে। কাৰণ ধৰি লওক কোনোবাই ধন গোটাই লৈছে, চুৰি কেলেংকাৰী কৰিলে, ইয়াৰ পৰা পইচা গোটাই ল'লে, কিন্তু তেওঁৰ ভাগ্যত সেয়া নাই, তেওঁ বাই ফ'ৰ্চ এইবোৰ কৰিছে নিজৰ বদমাচি বুদ্ধিৰে। তেতিয়া কি হ'ব, হয়তো কোনো ল'ৰা ছোৱালীৰ বেমাৰ হ'ব, ঘৰৰ কোনো সদস্যৰ ইমান ভয়ংকৰ বেমাৰ হ'ব, তেওঁৰ এনেকুৱা কোনো দুৰাৰোগ্য বেমাৰ হ'ব, অসাধ্য ৰোগ হৈ যাব, যে যিবোৰ টকা তেওঁ উপাৰ্জন কৰিছিলে সেই আটাইবোৰ টকা ইয়াৰ ট্ৰিটমেণ্টত অথবা কোনো ব্যৱসায়ত এনেকুৱা লোকচান হ'ব যে সেই সকলো নাশ হৈ যাব। এজন ব্যক্তিয়ে কয় যে মই মহ লৈ আহিছোঁ ক'বাৰ, বহুত কষ্টেৰে কিছু টকা যোগাৰ হৈছিল, অৰ্থাৎ কিছু 2-4 হাজাৰ টকা ঘৰৰ পৰা লৈছিলোঁ, 4-5 হাজাৰ আত্মীয় স্বজনৰ পৰা লোন লৈছিলোঁ, 8-9 হাজাৰৰ মহ আনিছিলোঁ, আৰু সেই মহ দিলে ডুপ্লিকেট, অৰ্থাৎ 8-9 মাহৰ আগতেই পোৱালি দিছিল, তাৰ তলত এটা নতুনকৈ জন্ম লোৱা মহৰ পোৱালি লগাই দিছিলে, সৰু মহৰ পোৱালি। আৰু তৃতীয় দিনা গাখীৰ বন্ধ হ'ল, গাখীৰ নাই, এতিয়া নতুন গাখীৰ নাছিল, মহজনী গৰ্ভৱতী নাছিল। এতিয়া তেওঁ কৈছিল যে 2,500ত মই বিক্ৰী কৰিবলগীয়া হ'ল, আৰু ল'ৰা ছোৱালীয়ে কান্দিলে, কাৰণ 6 মাহ 1 বছৰৰ পাছতহে কষ্টেৰে গাখীৰ হৈছিল। পাছত তেওঁ কৈছিল যে জ্ঞানেৰে পৰিচিত হোৱাৰ পাছত কৈছিল যে মই এদিন গৈ আছিলোঁ কিবা কাৰণবশতঃ, তাত দেখিলোঁ যে এখন 4 হুইলাৰ উল্টাকৈ পৰি আছে, 2টা মহ মৰি আছে, বহুত ভাল। আৰু তাতে সেইজন ব্যক্তিয়ে থিয় হৈ আছিল যিজনে মোৰ সৈতে ঠগবাজি কৰিছিল, এখন মেলাৰ পৰা আনিছিলোঁ মই। এতিয়া তেওঁ এটা মহৰ কোনো এজন ব্যক্তি ঠগন দি সেই 2,500 মহ 9,000 বিক্ৰী কৰিছিল, আৰু তেওঁ 2টা মহ এটা দুৰ্ঘটনাতে মৰি গ'ল। এতিয়া কোৱাৰ প্ৰসংগ হ'ল যে আমি যিবোৰ 2 নম্বৰী টকা একত্ৰিত কৰোঁ সেইবোৰ থাকিব নোৱাৰে, কাৰণ পৰমাত্মাই তেওঁৰ ভাগ্যত সেয়া লিখি ৰখা নাই। আৰু ইয়াক উপাৰ্জন কৰিবলৈ তেওঁ যিবোৰ পাপ কাম কৰিলে, এতিয়া যিজন দুখীয়া ব্যক্তিয়ে অতি কষ্টৰে মহ এটা কিনিছিল, তেওঁৰ নামত লোন আছিল, ল'ৰা ছোৱালীৰ আশা আছিল, গাখীৰ খাম, লাচি খাম, ঘি খাম, আৰু পাছত গাখীৰ দিয়াই নাছিল তাই। সেই ল'ৰা ছোৱালীয়ে কান্দিলে, মালিকেও কান্দিলে, যাৰ ইমান লোকচান হ'ল, দুখীয়া মানুহ যাৰ আগত কোনো চ'ৰ্চ নাই। গতিকে সেই অভিশাপ যি পাপ তেওঁৰ হ'ল, সেয়া যেনে আছে তেনেই থাকিব, সেয়া কমি নাযায়। ধন গুচি গ'ল, যিবোৰ তেওঁ যোগাৰ কৰিছিল, হুক এণ্ড ক্ৰুক, তেওঁৰ ভাগ্যত নাছিলে। গতিকে সেই পাপ আকৌ ভুগিব, কুকুৰ হ'ব, কোনোবা গাধ হ'ব, কোনোবা গৰু হ'ব, সেই পাপটো ভুগিবই লাগিব। আৰু সেই টকাও নাথাকে যিবোৰ 2 নম্বৰেৰে অৰ্থাৎ বেলেগ প্ৰক্ৰিয়াৰে গোটাইছিলে। আৰু পৰমাত্মাই কি কৰিব পাছত, সেই পৰম অক্ষৰ ব্ৰহ্মই আপোনাৰ পাপ নাশ কৰিব। আপোনাৰ ভাগ্যত নাই তেতিয়াও দিব, যদি আপোনাৰ আৱশ্যকতা থাকে। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাৰ শৰণলৈ আহিলে জীৱৰ সকলো ধৰণৰ লাভ হয়। আপোনালোকক ধনীও বনাব যদি আপোনালোকৰ আৱশ্যকতা থাকে। ইমান ধন ভগৱানে আপোনালোকক দিবলৈ নিবিচাৰে যাৰ দ্বাৰা আপোনালোকে ভগৱানক পাহৰি পেলায়। কাৰণ আমি এই মিছা সুখক সুখ বুলি ভাবোঁ। কাৰোবাৰ লগত এখন কাৰ আছে, ঘৰ আছে, ল'ৰা ছোৱালী সঠিককৈ ক'ৰবাত ছেটেল হৈছে, ক'ৰবাত তেওঁলোকৰ বিজনেছ অথবা চাকৰি হৈছে, তেতিয়া আমি এই সুখক সুখ বুলি মানি লওঁ, সেইবোৰ মিছা সুখ। তাৰপিছত আকৌ কি হয়, আমি ভগৱানক পাহৰি পেলাওঁ, পৰমাত্মাৰ প্ৰতি একো ৰুচি নাথাকে। গতিকে পৰমেশ্বৰ সেই পৰমক্ষৰ ব্ৰহ্ম কবিৰদেৱে নিজৰ মহিমা নিজেই বৰ্ণনা কৰে। कबीर सुख के माथे सिला पड़ो, जो नाम हृदय से जावे,
और बलिहारी उस दुख के जो पल पल नाम रटावे। পৰমাত্মা কবিৰদেৱে কৈছে যে তুমি মোৰ পৰা এনেকৈ খুজিবা, এয়া প্ৰাৰ্থনা কৰিবা যে ভগৱান এনে সুখত জুই লগোৱা যিয়ে ভগৱানৰ পৰা দূৰ কৰে, আৰু এনেকুৱা দুখো দাতা দি থাকিবা যাৰ দ্বাৰা তুমি মনত থাকা। এয়া ডিমাণ্ড কৰিবা। যদি ভগৱানৰ পৰা কিবা বিচাৰিব আছে তেন্তে তুমি এয়াই বিচাৰিবা। আৰু পাছত তুমি কি বিচাৰিবা? साईं इतना दीजियो जा मैं कुटुंब समावे, हम भी भूखे ना रहे अतिथि न भूखो जावे। कि हे परमात्मा, ইমান অৱশ্যই দিব যাৰ পৰা এই দাসৰ পৰিয়াল পোহপাল হয়। চামাও মানে ৰিকুৱাৰমেণ্ট অফ দ্য ফেমিলি। আপোনাৰ দাসৰ পৰিয়ালৰ যিমান আৱশ্যকতা আছে কেৱল সিমানেই দিয়ক। আৰু আমিও অনাহাৰে নাথাকোঁ, আৰু কোনো অতিথি আহিলে অতিথিও অনাহাৰে নাযাওঁ। ইয়াতকৈ বেছি যদি কোনোবাই বিচাৰে তেন্তে তেওঁ আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত নহয়, সেই ব্যক্তিয়ে বিচাৰিব। এই মায়া তেওঁৰ শত্ৰু, আৰু পৰমাত্মাই নিজৰ সন্তানক সেই শত্ৰুৰ পৰা দূৰত ৰাখিব। कहते हैं सर्व सोने की लंका थी वो रावण से रणधीरम, एक पलक में राज बिराजी जमके पड़े जंजीरम। এতিয়া পুণ্যাত্মাসকল, আমি পৰমাত্মাৰ পৰা কেৱল ইমানেই ডিমাণ্ড কৰিব লাগে যে হে পৰমাত্মা, ইমানখিনি দিব যাতে আমি লঘোণে নাথাকোঁ, আৰু আমাৰ ঘৰলৈ কোনো অতিথি আহিলে, অতিথি মানে যিজন হঠাৎ আহি যায়, যাৰ অহাৰ কোনো পূৰ্ব নিৰ্ধাৰিত সময় নাথাকে, আলহী যাতে তেওঁ ভোকত নাযায়। এতিয়া পৰমাত্মাই এটা লীলা কৰি দেখাইছে যে যদি তুমি সত্যভাৱেৰে মোৰ ওপৰত আশ্ৰিত থাকা আৰু এই জ্ঞানৰ আধাৰত তুমি লাগি থাকা, তেন্তে তোমাৰ সহায় এনেকৈ হ'ব। সেই লীলা কৰি দেখাইছিল কবিৰ পৰমেশ্বৰ দেৱ এই নকলি গুৰুসকলৰ, আৰু এই নকলি মণ্ডলেশ্বৰসকলৰ, নকলি গুৰু ব্ৰাহ্মণসকলৰ, আৰু নকলি কাজী আৰু মোল্লাসকলৰ। নকলি মানে যিসকলৰ আধ্যাত্মিক জ্ঞান নাই, সিহঁতৰ অজ্ঞানতাৰ মুখা খুলি পেলাইছে যে এওঁলোকে তোমালোকক বিচ্যুত কৰি আছে। এই নাম জপ কৰাৰ নহয়, ব্ৰহ্মা বিষ্ণু মহেশ অজৰ অমৰ নহয়, আৰু ব্ৰহ্মলৈকে সাধনাৰ জৰিয়তে তোমালোক ব্ৰহ্মলোকলৈ যাবা আৰু উভতি আহিবা, তোমাৰ জন্ম মৃত্যু সমাপ্ত নহয়। আৰু এনেকৈয়ে মোল্লা আৰু কাজীসকলকো কৈছিলে তোমালোকে যিবোৰ সাধনা কৈ আছা নিজৰ অনুগামীসকলক, এয়া হজৰত মুহম্মদ দেৱৰ আদেশ নহয়, তেওঁৰ শিক্ষা দীক্ষা নহয়। नबी मोहम्मद नमस्कार है राम रसूल कहाया, 1,80,000 को सौगंध जिन नहीं कर चलाया। अरस कुर्स पर अल्लाह तख्त है, खालिक बिन नहीं खाली, और वो पैगंबर पाक पुरुष थे साहिब के अब्दाली। যিজন মহাপুৰুষক আধাৰ বনাই তুমি কৈ আছা হজৰত মুহম্মদ দেৱৰ দৰে, আৰু তেওঁৰ যি 1,80,000 অনুগামী আছিল, তেওঁলোক পবিত্ৰ আত্মা আছিল আৰু কৰত চলোৱা নাছিল। 1,80,000 কো চৌগন শপত তেওঁৰ যে তেওঁ কেতিয়াও মাংস খোৱা নাছিল, আৰু এনেকৈ তোমালোকৰ দৰে ডিঙি কটা নাছিল ছাগলী, গাই, গৰুৰ। वह पैगंबर पाक पुरुष थे साहिब के अब्दाली। যেনেকৈ ইব্ৰাহিম নামৰ এজন মহাপুৰুষ হৈছিল এই ইছাই আৰু মুছলমান ধৰ্মৰ ভিতৰত। তেখেতে কিবা কামত নিজৰ পুত্ৰৰ বলিদান দিবলৈ প্ৰতিজ্ঞা লৈছিল, আৰু নিজৰ একমাত্ৰ পুত্ৰ বলি দিবলৈ আকাশবাণী হৈছিল যে বলি যদি দিয়া নিজৰ পুত্ৰক দিয়া। তাক লৈ পাহাৰলৈ গুচি গ'ল, আৰু তাক এইটো নকলে যে মই তোমাক কাটিম। যেতিয়া ল'ৰাটোক কাটিবলৈ প্ৰস্তুত হ'ল তেতিয়া ভগৱানৰ আকাশবাণী হ'ল যে খবৰদাৰ যদি ল'ৰাটোক হাত লগোৱা, ইয়াক নামাৰিবা পুত্ৰ। ভগৱান আল্লাহে কোনো মাংস খায় নেকি? তেন্তে সি তেতিয়াই ল'ৰাটোক আঁতৰাই দিলে, নামাৰিলে। গতিকে কোৱাৰ প্ৰসংগ এইটো যে বলিদান এওঁলোকে ছাগলী বলি দিয়া আৰম্ভ কৰি দিলে। এই সংকল্প কৰি তেওঁ ডুপ্লিকেট কাম আৰম্ভ কৰিছা তোমালোকে। গতিকে কোৱাৰ প্ৰসংগ এইটো যে পৰমাত্মাই এইবোৰ কৈছিলে, সিহঁতক বুজাইছিলে যে एक मुल्ला मस्जिद में कुके एक पुकारे बोका, इनमें कौन स्वर्ग को जागा, मुझे लाग रहा धोखा। পৰমাত্মাই কৈছিলে এজন মোল্লাইতো মাত দি আছে মছজিদত, হে আল্লাহ আকবৰ, হে পূৰ্ণ পৰমাত্মা, হে কবিৰ ভগৱান, হে কবিৰ আল্লাহ, এই ছাগলীৰ আত্মাক স্বৰ্গত স্থান দিয়ক।
যাক ইহঁতে তলত কাটি আছে। কি আচৰিত! পৰমাত্মা কবীৰদেৱে কৈছিলে যে আল্লাহ তোমাৰ পিতৃ চাকৰ নহয়, তোমাৰ কথাত তাক স্বৰ্গলৈ পঠাব আৰু তুমি তাক মাৰি খাবা। যদি তোমালোকৰ এই প্ৰচেছ সঠিক হয়, গাই অথবা ছাগলীক তোমালোকে কাটা কলমা পঢ়ি, কলমা মানে এটা মন্ত্ৰ, আৰু কোৱা যে আমি ইয়াক হালাল কৰিছোঁ, লাহে লাহে মাৰিছোঁ, হিন্দুসকলৰ দৰে নিৰ্দয়তাৰে মৰা নাই, একেবাৰতে নাই মৰা। আৰে মৃত্যুটো দিছা, আহা তোমাৰ ডিঙি কাটো, আনা হালাল কৰি দিম, আন কোনো মূল্য আৰু কাজিয়ে কৰিব, আৰু সেই কলমা গাই দিম যি তোমালোকে ছাগলী আৰু গৰুৰ ডিঙি কাটোতে গোৱা। চাম তোমালোকে স্বৰ্গলৈ যোৱাৰে নোযোৱা, এতিয়া কিহৰ ভয় কটোৱা? পৰমাত্মাই কৈছে, যদি এই ৰূহ মানে আত্মা, जय या रूह तैं भिष्ट पठाई तो कर तदबीर कबीलाबाई। যদি তুমি এই কথা, এই প্ৰচেছক ফাইনেল আৰু সত্য বুলি ভাবা, তেনেহ'লে নিজৰ পৰিয়ালক তুমি এনেকৈ বিস্মিল কৰি দেখাই দিয়া, কৰা তদবিৰ কৰা এওঁলোকৰ, তেতিয়া মানি ল'ম যে তোমাৰ ইয়াৰ ক্ৰিয়া সঠিক। এই কথাত দোষী হৈ যে পৰমাত্মাৰ সৈতে বহুত বেয়া আচৰণ কৰিছিল হিন্দু আৰু মুছলমানৰ গুৰু পীৰসকলে, অস্ত্ৰ শস্ত্ৰ প্ৰয়োগ কৰিছিল, তেওঁক বদনাম কৰাৰ চেষ্টা কৰিছিল, প্ৰাণে মৰাৰো চেষ্টা কৰিছিল, তেওঁৰ সন্মুখত এনেকুৱা কণ্ডিশ্যন ৰাখিছিল, সেয়াও পৰমাত্মাই পূৰা কৰিছিল, তথাপিও মানি লোৱা নাছিল। গতিকে পুণ্যাত্মাসকল শেষত তেওঁলোকে কি ভাবিলে? একগোট হৈ হিন্দু আৰু মুছলমানৰে নকলি গুৰু পীৰসকলে পৰমাত্মা কবীৰদেৱৰ নামত মিছা চিঠি লিখিছিল সমগ্ৰ ভাৰতবৰ্ষত এই সাধু সন্তৰ ঠিকনাত। কবীৰ নামৰ শিপিনীয়ে কাশী এটা ভোজ দিব, সকলোকে আমন্ত্ৰণ কৰিলে আৰু 3 দিনৰ ভোজ চলিব, আৰু প্ৰতি ভোজনৰ অন্তত অৰ্থাৎ ৰাতিপুৱা আৰু গধূলি খোৱাৰ পাছত একোখন দোহৰ দিব। দোহৰ হ'ল বহুত ধুনীয়া কম্বল সদৃশ কাপোৰ আছিলে দোহৰ, অৰ্থাৎ ইয়াত আগতে কাপোৰবোৰ হাতেৰে বনোৱা হৈছিলে খদ্দৰৰ, আৰু সেয়া বহুত ভাল আছিল, বহুত দামী আছিল। গতিকে ইয়াক চাদৰ বুলি ধৰা, বহুত ভাল চাদৰ, আৰু এক আছাৰফি অৰ্থাৎ এটা সোণৰ মুদ্ৰা, যাৰ আজি ইয়াৰ মূল্য 25-30 হাজাৰ টকা। ভেলুটো একেটাই আছিল, যেতিয়া সময় কোৱা বা এতিয়াই কোৱা, আৰু আজি সেই দোহৰৰ মূল্য কমেও 5,000 টকা হ'ব, যি তেতিয়াৰ সময়ত আছিল। গতিকে এক সময়ত ইমানটো তেওঁ তোমাক ভেট দিব, এক দোহৰ আৰু এক মোহৰ আছাৰফি। ইয়াৰ লোভত সকলো মণ্ডলেশ্বৰে নিজৰ শিষ্যক লৈ, আটাইবোৰক লৈ আহি গ'ল 18 লাখ মানুহ। আৰু পৰমাত্মাই কি কৰিছিলে? কবীৰদেৱে এজন সৎ নাগৰিকৰ ভূমিকা কৈ আছিল যে এনেকৈ থাকা আৰু তোমালোকে ভক্তি কৰা। যিমান কাপোৰ তেওঁ বৈছিলে শিপিনী ৰূপত, ধানক ৰূপত লীলা কৰিছিল, আমাক উদাহৰণ দিছিল, দুখীয়া এজন নিৰ্ধন ব্যক্তিৰ ভূমিকা কৰি দেখাইছিল যে পৰমাত্মাক পাবলৈ বেছি ধনৰ প্ৰয়োজনীয়তা নাই, বেছি ধনৰ আৱশ্যকতা নাই, মালিকে যেনেকৈ ৰাখে তেনেকৈ থাকিবা, কিন্তু ভক্তি কৰিবা। গতিকে তেওঁ কি কৰিছিলে? যিমানে সপ্তাহ 10 দিনত যিমান সেই শিপিনীৰ যি মজুৰি আছিল, যি পাৰিশ্ৰমিক পাইছিল, তাৰ পৰা কি কৰিছিল? নিজৰ ঘৰৰ আটা, নিমখ, জলকীয়া আনিছিলে, আটা দালি আৰু বাকীখিনি ভোজ ভাত দিছিলে, দান কৰিছিলে, অৰ্থাৎ ভোজন ভাণ্ডাৰা কৰিছিল, ভক্ত সৎসংগ ৰূপত মাতি সৎসংগ শুনাইছিল, ভগৱানৰ কথা শুনাইছিল আৰু ভোজন কৰাইছিল, সংগ্ৰহ সঞ্চয় কৰা নাছিল। গতিকে এনেকুৱা দুখীয়া স্থিতি, ৰাতিৰ আটা ঘৰত নাই, কেৱল ৰাতিৰহে আটা আছিল ঘৰত, ৰাতিপুৱা আছেনে নাই ঠিক নাই, এনেকুৱা স্থিতিত মালিক থাকে। আৰু ইফালে 18 লাখ ব্যক্তি আহি গ'ল এই চিঠি লৈ যে কবিৰে ভোজ ভাত খুৱাব। এতিয়া সময়ৰ অভাৱত অকণমান সংক্ষিপ্তত শুনাম। যেতিয়া পৰমাত্মা নিজৰ কুটিৰত বহি আছিলে, আদৰণীয় ৰবিদাস চাহেবদেৱ, যি পৰমেশ্বৰ কবীৰদেৱৰ বহুত ওচৰত আছিলে, তেওঁ ৰাতিপুৱা ফ্ৰেছ হ'বলৈ ভ্ৰমণত ফুৰিবলৈ গৈছিলে। তেওঁ দেখিলে যে 18 লাখ ব্যক্তি, সাধু সন্ত সকলোৱে পত্ৰ লৈ আহিছে যে কবিৰে ভোজ খুৱাব কাশীৰ ধানক শিপিনীয়ে। লগে লগে ৰবিদাসদেৱ কবীৰদেৱৰ ওচৰত গ'ল, নিজৰ ঘৰৰ পৰা পথত তেওঁ দেখি
আৰু ক'লে যে প্ৰভু আজিতো হে ভগৱান আজিতো নিজৰ কাশী বা কাশী এৰা খাব, এই কাশী চহৰ এৰিব লাগিব আমি, এনেকৈ গোটেই কাহিনী বিৱৰি ক'লে। তেতিয়া কবিৰ চাহেবে ক'লে যে ৰবিদাসদেৱ ইয়াত বহা, আহা ভগৱানৰ ভক্তি কৰোঁ, আপত্তিক পৰমাত্মাইহে এৰাব পাৰে। হয়তো অপমান হ'ব আৰু একো কথা নাই, ভিতৰৰ পৰা খিৰি লগাই লোৱা আৰু বহি চোৱা, লোৱা মালা ভগৱানৰ ভক্তি কৰিম আৰু আপত্তিবোৰক তেওঁৱেই দূৰ কৰিব পাৰিব। বিপদৰ সময়ত কেৱল ভগৱানকহে মনত পেলোৱা হয়। ভিতৰৰ পৰা খিলি লগাই ল'লে। ৰবিদাসদেৱ বহিলে, ভগৱান বহিয়ে আছিল। গম পাইছিলে কাৰণ তেওঁ জ্ঞানী আছিল। ইফালে পৰমাত্মা অন্য ৰূপ ধাৰণ কৰি গৈ পালে সতলোকত আৰু এটা ৰূপত তাতে বহিলে। তাৰ পৰা যেতিয়া পৰমাত্মা ইয়াৰ পৰা এলাৰ্ম কৰি দিছিলে যে মই আহি আছো আৰু এনেকুৱা প্ৰস্তুতি কৰা, সতলোকত সচখণ্ডৰ পৰা অৰ্থাৎ 9 লাখ সাগৰৰ ওপৰত সমগ্ৰ ভোজন ভাণ্ডাৰা তাৰ পৰা আনি এতিয়া পৰমাত্মাই এজন কেশৱ নামৰ বাঞ্জাৰাৰ ৰূপ বনায়। বাঞ্জাৰা আছিলে আগতে সাৰত বহি ট্ৰান্সপৰ্টেশ্যন হৈছিলে, ট্ৰান্সপৰ্টৰ কাম সাগৰৰে হৈছিল, গৰু গাড়ীও নাছিলে আৰু তাত শ হাজাৰ 500 এনেকুৱা এটা লাইনত গৰুবোৰ ধৰি এটা কাণটোৰ লগত বান্ধি চলাইছিলে। সিহঁতৰ ওপৰত কোনো চহৰৰ পৰা বস্তা লৈ ল'লে, আনৰ পৰা ঘেঁহু ল'লে, এনেকৈ তেওঁলোকে আদান প্ৰদান কৰিছিলে। এইবোৰক বাঞ্জাৰা বুলি কৈছিলে, বিজনেছমেন ন'ন এজ বাঞ্জাৰা। এজন কেশৱ নামৰ বাঞ্জাৰা অৰ্থাৎ মহাজনৰ ৰূপ বনাই আৰু 9 লাখ গৰুৰ ওপৰত গোটেই সামগ্ৰী ভৰাই আৰু তেওঁলোকৰ লগত সতলোকৰ পৰাই সেই পুণ্যাত্মা আহিলে। কাৰণ তাতে সাকাৰ সৃষ্টি আছে, মনুষ্য সদৃশ শৰীৰ আছে সকলোৰে, আৰু তেওঁলোকৰ লগত অন্য বাঞ্জাৰাসকলেও অৰ্থাৎ সেৱাদাৰ সকলো আহিল সতলোকৰ পৰা। আৰু কাশীৰ চৌপাতৰ বজাৰ আছিলে বহুত খোলা, বৰ ওখ পাখ, তাত তম্বু লগাই দিলে আৰু টেণ্টত সামগ্ৰী আনলোড কৰি দিলে, গৰুৰ পৰা নহয়। সেৱাদাৰসকলক খোৱা আৰম্ভ কৰিব দিলে আৰু জয় জয়কাৰ হৈ গ'ল। কোনোবাই সুধিলে যে আপুনি কোন হয়? ক'লে মই কেশৱ, কবিৰ পৰমেশ্বৰৰ, কবিৰ দেৱৰ পাগুৰি সলোৱা সখী হওঁ, মই তেওঁৰ মিত্ৰ। তেওঁৰ বতৰা কৈছিল যে সৰু ভোজ এটা আছে, কিবা বস্তু লৈ আনিবা। আৰু সেই মানুহবোৰে শুনি আছে, আচৰিত হৈ গ'ল যে সৰু ভোজ বুলি কৈছে, কিন্তু ইয়াতে 18 লাখ মানুহে একেলগে আহাৰ গ্ৰহণ কৰি আছে আৰু ক'তো বনোৱা দেখা নাই, ক'তো কেৰাহী লগোৱা নাই, কোনো চোলা নাই, চৌকা নাই। আৰু সেই চিকান্দাৰ লোধি দিল্লীৰ বাদশ্বাহো কাশী আহি গ'ল যেতিয়া তেওঁ সেই পত্ৰ পালে, কাৰণ তেওঁ কবিৰ দেৱক বহুত আদৰ সৎকাৰ কৰিছিলে। কাৰণ চিকান্দাৰ লোধিৰ এটা ভয়ংকৰ ৰোগ আছিলে, সেয়া পৰমাত্মা কবিৰ দেৱৰ আশীৰ্বাদেৰে ঠিক হৈ গৈছিল। আৰু এজন শ্বেখ টেকি নামৰ চিকান্দাৰ লোধিৰ ধাৰ্মিক গুৰু পীৰ আছিলে, মুছলমান। তেওঁ কবিৰ দেৱক বহুত ঈৰ্ষা কৰিছিলে, কাৰণ চিকান্দাৰ লোধি দিল্লীৰ বাদশ্বাহে কবিৰ দেৱক বেছিকৈ আদৰ কৰিছিলে। তেওঁ এইটো ভাবি লৈছিলে যে এতিয়া আৰু মোৰ কাম নাথাকিব, কাৰণ তেওঁ কবিৰ দেৱক বেছি মহত্ব দিয়ে। ফকীৰ আৰু ৱজীৰ তেওঁলোকে এজনে আনজনক দেখি কেতিয়াও সুখী নহয়। তেওঁলোকৰ সমস্যা ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে নিন্দা কৰিয়েই থাকে, তেওঁলোকে ঈৰ্ষা বহুত ৰাখে এজনে আনজনৰ ওপৰত। গতিকে সেইকাৰণে শ্বেখ টেকিয়ে চিকান্দাৰ লোধিকো চিঠি লিখিছিলে যে সেই শ্বেখ টেকিও এই ষড়যন্ত্ৰত লগ আছিলে। তেওঁ লগত লৈ আহিলে চিকান্দাৰ লোধিক। চিঠি প্ৰাপ্ত হোৱাৰ পিছত আজি গম পাব এই চিকান্দাৰ লোধিয়ে, কাৰণ তেওঁ কবিৰ দেৱক ভগৱান বুলি কয়, আল্লাহ কয়, আল্লাহৰ পেগম্বৰ বুলি কয়। আজি গম পাব তেওঁ, কাৰণ পলাই গৈছে, হয়তো তাত পোৱাই নাযাব তেওঁ। যেতিয়া চিকান্দাৰ লোধি আহিলে সেই বজাৰত, তেতিয়া দেখিলে জয় জয়কাৰ হৈ আছে, ভোজন খালে, জয় জয়কাৰ কৰি আছে। ভাই এনেকুৱা ভোজন কেতিয়াও খোৱাই নাই, এনেকুৱা ভাণ্ডাৰা হোৱাই নাই, ভগৱান এনেকুৱা সুস্বাদু ভোজন। আৰু সকলোৱে কৈ আছে জয় হওক কবিৰ দেৱৰ বহুত দয়া হওক, তেওঁ ডাঙৰ ভোজন কৰালে। আৰু লগতে সেই বাঞ্জাৰাই এটা মোহৰ দিলে আৰু এটা দোহৰ দিলে বিদায়ৰ সময়ত ভোজন খোৱাৰ লগে লগে, আৰু গুণ গাই আছিলে। এতিয়া চিকান্দাৰ লোধিয়ে দেখিলে যে ভাইয়া কি হয়, এই ভোজ ভাত কোনে কৰি আছে, যে এয়া কবিৰৰ ফালৰ পৰা চিঠি গৈছিলে, কবিৰ শিপিনীয়ে তেওঁৰ ফালৰ পৰা এইবোৰ কৰিছে। তেওঁ ক'ত আছে, যে তেওঁতো একো খবৰ নাই, কিন্তু তেওঁৰ এজন মিত্ৰ বহি আছে সেই সন্মুখত টেণ্টত। চিকান্দাৰ লোধি গ'ল তালৈ, ভগৱান কেশৱ ৰূপত বহি আছিলে, এটা বেলেগ ৰূপত, বাঞ্জাৰাৰ ৰূপত। তেতিয়া তেওঁ সুধিলে চিকান্দাৰ লোধিয়ে যে কবিৰ দেৱ ক'ত আছে, আপুনি কোন হয়? পৰমেশ্বৰে অৰ্থাৎ কেশৱ ৰূপত প্ৰেজেণ্ট পৰমাত্মাই ক'লে যে মই কেশৱ নাম হয় মোৰ,
আৰু মই কবিৰদেৱৰ মিত্ৰ। মোৰ ওচৰলৈ এখন পত্ৰ গৈছিলে যে এটা সৰু ভাণ্ডাৰা আছে, কিছু সামগ্ৰী লৈ আনিবা। আৰু এই দাস তেওঁৰ আদেশত হাজিৰ হ'ল। চিকান্দাৰ লোধিয়ে সুধিলে যে পৰমাত্মা কিয় নাহিলে, কবিৰদেৱ ক'ত আছে, তেওঁ কিয় নাহিলে, কি কাৰণ হয়? তেতিয়া সেই কেশৱে ক'লে, তেওঁ দাস যিহেতু বহি আছে, তেওঁ অহাৰ আৱশ্যকতা কি, বিশ্ৰাম কৰি আছে নিজৰ ঘৰত। এতিয়া চিকান্দাৰ লোধিয়ে আৰু ৰখিব নোৱাৰিলে, তালৈ গুচি গ'ল আৰু দৰ্জা খটখটালে যে প্ৰভু দৰ্জা খোলা। তেতিয়া ৰবিদাসদেৱে ক'লে, ভগৱান এওঁতো ইয়ালৈও আহি গ'ল, দৰ্জা খটখটাইছে। তেওঁ ভাবিলে ইয়ালৈ আহিছে ৰুটি খাবলৈ। এতিয়া কবিৰদেৱে ক'লে যে ভাই মাত নিদিবা, দুৱাৰ মাৰি নুখুলিবা আৰু মনে মনে মন্ত্ৰ পঢ়া তুমি। যেনে তেনে আজিৰ দিনটো সম্পূৰ্ণ হৈ যাওক, তেনেহ'লে ৰাতি পলাই যাম, মনে মনে ক'ৰবাত দূৰলৈ গুচি যাম। এতিয়া এই লীলা ভগৱানে কৰিছিলে। কোৱা হয়, परमात्मा करे करा वसाइयाँ, मन में लहर उठा, दादू से दरजीव के आप बगल हो जा। अपने को छुपाए रहता है, सबका पालन करता है, अपना नाम नहीं लेत। আকৌ মাত লগালে যে দৰ্জা খোলক পৰৱৰ্তীগাৰ, আপোনাৰ দাস আহিছে চিকান্দাৰ লোধি। কবিৰদেৱে ক'লে যে ৰাজন, পৰমেশ্বৰ কবিৰদেৱে ক'লে যে ৰাজন, মই বৰ দুখী হৈ আছো। ইয়াৰ যিমানে গুৰু পীৰ ব্ৰাহ্মণ আৰু মুছলমানসকলৰ পীৰ আছে, আৰু মই দৰ্জা নুখোলো কাৰণ মোৰ নামেৰে মিছা চিঠি দি 18 লাখ ব্যক্তি একত্ৰিত কৰি পেলাইছে। মোৰ লগততো পৰিবাৰৰ বাবে ভোজনো নাই, মই অতি কষ্টৰে কাপোৰ চিলাই কাম চলাই আছো। মই গৰীবৰ লগত এনেকুৱা অত্যাচাৰ কৰিছে। মইতো ভগৱান আজি ৰাতি হ'লেই নিজৰ ল'ৰা ছোৱালী লৈ ইয়াৰ পৰা ক'ৰবাত দূৰলৈ গুচি যাম, সেইকাৰণে মই দৰ্জা নুখোলো। তেতিয়া চিকান্দাৰ লোধিয়ে ক'লে, ভগৱান আপুনি কোনো বেলেগক বিভ্ৰান্ত কৰিব পাৰে, নিজৰ এই দাসক নহয়। মই গম পাই গৈছো আপোনাক পৰমাত্মা, আপুনি কোনো বেলেগক বিভ্ৰান্ত কৰিব পাৰে। সেই পৰৱৰ্তীগাৰ আপুনি তাতে জয় জয়কাৰ কৰিছে, ভোজ দিছে, 18 লাখ ব্যক্তিয়ে ভোজন কৰি আছে, ভোজন পাই আছে। এবাৰ আপোনাৰ দৰ্শনাভিলাষী হয়, আপুনি দৰ্শন দিয়ক তেওঁলোকক। সকলোৱে কৈ আছে যে সেয়া কোন হয় সেই মহাপুৰুষ, কোন হয় সেই মহাজন মহান আত্মা, যিয়ে ইমান ধুনীয়া ভোজন আৰু ইমান যি দান কৰিছে আমাক। তেতিয়া কবিৰদেৱে দৰ্জা খুলিলে। চিকান্দাৰ লোধিয়ে দণ্ডৱত প্ৰণাম কৰিলে, মুকুট থলে চৰণত আৰু ক'লে, প্ৰভু এবাৰ বলক এই হাতীৰ ওপৰত বহি বলক পৃথিৱীক দেখুৱাওঁ মোৰ ভগৱানক। কাৰণ চিকান্দাৰ লোধি হাতীত বিৰাজমান আছিলে, তললৈ নামিল, হাতীৰ ওপৰত পৰমাত্মাক বহালে, ৰবিদাসদেৱক বহালে আৰু স্বয়ং বহিলে। কবিৰদেৱক বিচিবলৈ ধৰিলে। যেতিয়াই কবিৰ পৰমেশ্বৰদেৱে নিজৰ জপনিৰ পৰা বাহিৰলৈ আহিলে, আকাশৰ পৰা ফুল বৰষিবলৈ ধৰিলে, সুগন্ধিত ফুল বৰষিলে, সম্পূৰ্ণ মেলা লাগি গ'ল। সকলোৱে জয় জয়কাৰ কৰি আছে যে এওঁ হয় কবিৰদেৱ, যাক চিকান্দাৰ লোধিয়ে বিচি আছে। এই ৰজাই বিচি থকাজনেই হ'ল কবিৰদেৱ। আৰু সকলোকে 18 লাখ ব্যক্তিক 3 দিন আৰু 3 ৰাতি ভোজন কৰালে। আৰু সকলোকে প্ৰত্যেক ভোজন কৰোৱাৰ পিছত এনেকৈ এটা লোহৰ আৰু এটা মোহৰ দি আছিলে। তৃতীয় দিনা যেতিয়া তেওঁ যাবলৈ ধৰিলে, দুয়ো ৰূপত পৰমাত্মা ডাবুল ৰূপত থিয় হ'ল, কেশৱ আৰু কবিৰ ৰূপত। চিকান্দাৰ লোধি শেষ তেকিও থিয় হৈ আছিল। তেওঁতো হতভম্ব হৈ গ'ল যেতিয়া এনেকুৱা দেখিলে যে জয় জয়কাৰ হৈ আছে ভগৱান কবিৰদেৱৰ। সেই ঈৰ্ষা কৰা দুষ্টৰ তেওঁ বুজি নাপালে যে এনেকুৱা ভগৱানক এৰি তুমি কি আজে বাজে কথা কৈ আছা। পৰমাত্মাৰ বাণীত আছে যে ৰাজ তদনা সেজ তেৰিয়া কানে মান বনাই ঈৰ্ষা দুৰ্লভ তদনাই। মানুহে যেতিয়া গৰ্ব আৰু ঈৰ্ষা কৰিবলৈ এৰে তেতিয়া ভগৱান হৈ যায়, নাইবা ভগৱানক পায়। কিন্তু এইবোৰে লগ নেৰে। এই ৰোগতে গ্ৰস্ত আছিলে শেখ তেকি, চিকান্দাৰ লোধিৰ ধাৰ্মিক গুৰু। এতিয়া তৃতীয় দিন সমাপন হ'ল। যিমান সৎলোকৰ পৰা অহা সেই আত্মা আছিল, পুণ্য আত্মা হংস আহিছিলে, তেওঁলোকে বঞ্জাৰা ৰূপত গোটেই বস্তু তেন একত্ৰিত কৰিছিলে আৰু সাৰৰ ওপৰত ৰাখিলে আৰু গুচি গ'ল। কেশৱ তাতেই থিয় হৈ আছে। আৰু যেতিয়া গংগাৰ ভিতৰেৰে যাব বিচাৰিছিলে সকলোৱে, গংগা বহুত বেগেৰে বৈ আছিলে। এতিয়া এই সকলোৱে গংগাৰে পাৰ হ'ব খুজিছিলে, তেন্তে গংগাৰ পানী এক এক ফুট থাকি গ'ল একেবাৰে তলৰ ফালে। যেনেকৈ শ্ৰীকৃষ্ণদেৱক লৈ
গৈ আছিলে বাসুদেৱ সেই সময়ত যমুনা তললৈ নামি গৈছিল, গতিকে সেই গংগা কাশীৰ লগত বৈ গৈছিলে। একেবাৰে এক ফুট থাকি গ'ল আৰু গোটেই বাঞ্জাৰা আৰু গৰু পাৰ হৈ গ'ল। এতিয়া কিছু সময়ৰ পিছত তাতে সেই পৰমেশ্বৰ কবিৰদেৱ আৰু তেওঁৰে ডাবুল ৰ'ল কেশৱদেৱ, লগতে চিকান্দাৰ লোধি আৰু শেখ তেতী আৰু কিছু ব্যক্তি বহুকেইজন কাশীৰ থিয় হৈ আছিল। তেতিয়া চিকান্দাৰ লোধিয়ে ক'লে যে সেই কেশৱদেৱ, সেই বাঞ্জাৰা, আপোনাৰ গৰু গুচি গ'ল, আপুনি যাওক, দূৰ গৈ পাব, যদি আপুনি এতিয়াই নাযায় লগ নাপাব। সেই সময়ত কি দেখিলে যে সেইফালে চালে যে ক'ত আছে সেই গৰু, এতিয়া 9 লাখ গৰু আৰু ইয়াৰ লগত লাখৰ সংখ্যাত সেই বাঞ্জাৰা, আৰু তেওঁলোকে গংগা পাৰ কৰি যেতিয়া চালে এজনকো নেদেখিলে, কোনো ভিজিবল নাছিলে। তেতিয়া চিকান্দাৰ লোধিয়ে ক'লে যে তেওঁলোক ক'ত গ'ল সকলো। এতিয়া পৰমেশ্বৰ কবিৰদেৱে ক'লে যে তেওঁলোক গৈছে সৎলোকলৈ। আৰু সেই সময়ত যিজন কেশৱ ৰূপত থিয় হৈ আছিল পৰমাত্মা অন্য ৰূপত, সেই কেশৱ স্বৰূপ কবিৰ পৰমেশ্বৰ দেৱৰ শৰীৰত সমাৱেশ হৈ গ'ল, অকল কবিৰদেৱ থাকি গ'ল। বলো সতগুৰুদেৱ কি জয়। এতিয়া ইয়াত পৰমাত্মাই কয়, এতিয়া শেখ তেতীয়ে ক'লে এনেকুৱা 100টা ফুজ দিওঁ মই, তেওঁ কিন্তু বেলেগ কৰি দিছে, আপুনিতো ৰজা হয়, আপুনিতো কিমান কি কৰি পেলাব পাৰে, এওঁনো কি কৰিলে, এয়া ডুপ্লিকেট কাম কৰিছে। এতিয়া পৰমাত্মাই সূক্ষ্ম বেদৰ বাণীত কয়, कोई कहे जग जोनार करी है, कोई कहे महोछा। মহোচা বুলি কয় যিজনে কোনো এটা বাধ্যত কাৰোবাৰ কোৱাৰ পিছত অলপ পুণ্য কৰিবলগীয়া হয়, সেয়া তেওঁৰ বাধ্যতা। আৰু যজ্ঞ জোনাৰ হয় যিজনে খোলা মনেৰে বিশেষ আনন্দৰে সুখৰ উপলব্ধি কৰিছিলে, কাৰোবাৰ পুত্ৰ হৈ গ'লে তেওঁ কোনো বহুত ডাঙৰ ভোজ দিছিলে, সেয়া বহুত আনন্দৰে কৰিছিল। গতিকে ইয়াত কি কয়, কৈ কাহে ইয়াক জনৰ কৰি খোলা মনেৰে ভাই ভাণ্ডাৰা কৰিছিলে, কোনোৱে কয় মহোচা, এওঁতো মহোচাৰ দৰে কৰিলে যেনেকৈ কাৰোবাৰ মৃত্যুত কৰে বাধ্যতাত। और कहते बड़े बड़ाई दिया करें ये गाड़ी काटे अच्छा। কোৱা হয় মহান আত্মাসকলে বেলেগক ডাঙৰকৈ ক'ব পাৰে, আৰু নিজ মানুহবোৰ যিমানে ভাল নহওক কিয় তেওঁৰ বেয়াটোহে কৰে, গালি পাৰে। এনেকুৱা স্থিতি আছিল সেই শেখ তেতীৰ। গতিকে ইয়াত এয়া সিদ্ধ হয় যে साईं इतना दीजियो जिसमें कुटुंब समावे, हम भी भूखे ना रहे अतिथि न भूखा जावे। এতিয়া পৰমাত্মা কবিৰদেৱে কৈছে যে সেই সময়ত মোৰ ঘৰত 18 লাখ অতিথি আহি গৈছিল, আৰু সেয়াও 3 দিনৰ বাবে পুতি দিছিলে খুটা, 3 দিনৰ মোনা ৰাখিলে, 3 দিনৰ বাবে আদেশ আছিল ভোজনৰ। সেই 18 লাখ অতিথি সেই মোহন ভোজন কৰালে পৰমাত্মাই, যিয়ে পৃথিৱীত উপলব্ধ নাই। এয়া আমাক বাৰ্তা দিছে পৰমাত্মাই উদাহৰণ দি পেলাই যে যদি তুমি মোৰ দৰে এনেকুৱা যেনেকৈ মই লীলা কৰি গৈ আছো এজন সৎ নাগৰিকৰ দৰে থাকা, বেয়া সকলো ত্যাগ কৰা, অন্য পূজা নকৰিবা, যি সাধনা যি ভক্তি পৰমাত্মাই ক'লে, যি স্বয়ং লীলা কৰি দেখাইছিল, এনেতো তেওঁলোক কি প্ৰয়োজনীয়তা আছে। কোৱা হয় এনেদৰে যদি তুমি কৰি থাকা তেন্তে সেই সময়ত আপোনাৰ ৰিকুৱাৰমেণ্ট অফ ফেমিলি, অৰ্থাৎ আপোনাৰ যিকোনো আৱশ্যকতা হ'ব পাৰে সেই সকলো সম্পূৰ্ণ হ'ব। আৰু এনেও যদি কোনো আপত্তি আহে তেনেহ'লে এনেকৈ সমাধান কৰিম যেনেকৈ সেই ভোজ দি দেখুৱাই দিলে। গতিকে পৰমাত্মাই কয় যে যদি তুমি মোৰ পৰা কিবা বিচাৰিব খোজা তেনেহ'লে এনেকৈ বিচাৰা আৰু এনেকৈ সাধনা কৰা, যদি তোমাৰ ভাগ্যটো নাথাকে তথাপি দিম, কিন্তু ইমানখিনিহে দিম যিমানখিনিয়ে তোমাক হানি কৰিব নোৱাৰে। পুণ্যাত্মাসকলে ইয়াতকৈ বেছি আৰু কি বিচাৰিম, বিপদ আহিলে যাতে গুচি যায়। দোদিন কি গুজৰাণ জগত গৰাণী আগৰে। अब क्या मांगो कुछ थिर ना रहाई, देखत नैन चला जग जाई, 1 लाख पूत 1.25 लाख नाती, उस रावण के दीवान बाती। आवत संग ना जात संगाती, क्या भयादर बांधे हाथी। ৰজাসকলক সোধে হাতীবোৰৰ কি হ'ল, দুৱাৰত বান্ধি তুমি নিজৰ মহিমা দেখুৱাই আছা। আৰু কোৱা হয় सर्व सोने की लंका थी वह रावण से रणधीरम। कहते हैं भक्ति बिना क्या होता है, ये भ्रम रहा संसार, और रति कंचन पाया नहीं रावण चलती बार। এই মায়া যাৰ পিছত গোটেই জীৱন নষ্ট কৰি দিয়া, লাখ পাপ উপাৰ্জন কৰা, এয়া আপোনালোকৰ লগত যাব নোৱাৰে। আপোনালোকৰ লগততো আপোনালোকে কৰা পুণ্য ধৰ্ম আৰু ভক্তিহে যাব।
धर्म तो 10 का नहीं 10 के तीनों लोक और खैरायत में खैर है कीजिए आत्मपोक है। যিয়ে সৎ সাধনা নকৰে আৰু যিয়ে একেবাৰে সাধনা নকৰে তেওঁলোকৰ বিষয়ে কৈছে कहे कबीर अंत की बारी जैसे हाथ झाड़ के चला जुआरी। যেতিয়া তুমি ইয়াৰ পৰা দেহ ত্যাগ কৰি যাবা, যিয়ে ভক্তি নকৰে কেৱল মায়া গোটোৱাত লাগি আছা। ৰাৱণৰ দৰে কোৱা হৈছে সোণৰ লংকা আছিল, এক ৰাতি কাঞ্চন 1 গ্ৰাম সোণো লগত লৈ যাব নোৱাৰিলে আৰু সৎ ভক্তি নহল। যিসকলে সৎ ভক্তি নাই কৰা, সাধনা নাই কৰা, সেইটো হানি হয়। আৰু যিয়ে শাস্ত্ৰ অনুকূল সাধনা নকৰে তেওঁৰ দশাও এনেকুৱাই হ'ব, যেনেকৈ জুৱাত হাৰি যোৱাৰ পিছত জুৱাৰীয়ে পস্তাবলগীয়া হয় যে হাই নাশ হৈ গ'ল, একোৱেই নাবাছিল। কেতে হাত ঝাড় জেছে চলে জুৱাৰী। সেইবাবে পৰমাত্মাই কয় समझा है तो सर दर पाओ और बहोर नहीं रे ऐसा दाओ। बोलो सतगुरुदेव सत साहिब। মুক্তিদাতা কবিৰ পৰমেশ্বৰ দেৱ, পূৰ্ণ ব্ৰহ্ম, সমগ্ৰ সৃষ্টিৰ ৰচয়িতা, আমাৰ সকলোৰে আত্মাৰ জনক, আমাৰ সকলোৰে পিতা। আমি নিজৰ ভুলৰ কাৰণে, আমি নিজৰ মূৰ্খামিৰ কাৰণে এই কালৰ জালত আবদ্ধ হৈ গৈছো। আৰু আমি আমাৰ পৰম পিতা, সৰ্বসুখদাতা, দয়ালু পৰমাত্মাৰ পৰা দূৰ হৈ পৰিছো। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিজন পুৰুষৰ বিৱৰণ দিয়া আছে, তিনিজন প্ৰভুৰ। যেনেকৈ আজি ৰাতিপুৱাৰ সৎসংগতো আপোনালোকক শুনাইছিলো এই সৎ জ্ঞান। তেওঁলোক তিনিজন পুৰুষ, তিনি পৰমাত্মা, তিনি স্বামী। পুৰুষ মানে স্বামী, প্ৰভু, মালিক। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 এক বিৱৰণ দিয়া আছে যে শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 36 যিজন তত্ত্বদৰ্শী সন্তৰ ওচৰত গৈ তত্ত্বজ্ঞানৰ কথা সোধাৰ কথা কৈছে, আৰু সেই তত্ত্বদৰ্শী সন্তই পাছত পৰমাত্মা তত্ত্বৰ তথ্য দিব আৰু তত্ত্বজ্ঞান শুনাব। গতিকে তেওঁৰ পৰিচয় কোৱা হৈছে 15 নম্বৰ অধ্যায়ৰ 1 পৰা 4। আৰু সেই পৰমাত্মাৰ তথ্যও এই 15 নম্বৰ অধ্যায়ত দিয়া হৈছে। গীতা অধ্যায় 15 শ্লোক 1 পৰা 4 স্পষ্ট কৰা হৈছে कि ऊपर को जड़ मूल ऊर्ध्व मूलम अध शाखम। ऊपर को जड़ वाला, नीचे को तीनों गुण रूपी शाखा वाला। ইয়াক সংখ্যাৰূপী আহত বৃক্ষ বুলি কৈছে, ইয়া জানা। আৰু ইয়াৰ এই বিভাগসমূহ যিয়ে জানে পাঠ সহিতে ছন্দাসী এছে প্ৰণালী ইয়ে তম বেদ জয় বেদবিদ। সেই ওলোটাকৈ ওলমি থকা সংখ্যাৰূপী বৃক্ষৰ শিপাৰ পৰা আৰম্ভ কৰি শাখা আৰু গাগজডাল আৰু পাতলৈকে তথ্যবোৰ যিয়ে ৰাখে, যিজন সন্তই জানে বেদবিদ, তেওঁ তত্ত্বদৰ্শী সন্ত। গতিকে পৰমেশ্বৰ কবিৰ দেৱ স্বয়ং তত্ত্বদৰ্শী সন্তৰ ভূমিকা কৰিবলৈ সেই পৰমেশ্বৰে স্বয়ং গতি কৰি আহে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ 26-27। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 82 মন্ত্ৰ 1, 2, 3। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 মন্ত্ৰ 16 পৰা 20-21। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 20 মন্ত্ৰ 1। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 মন্ত্ৰ 8-9 স্পষ্ট প্ৰমাণ আছে
যে সেই কবীৰদেৱ নামৰ পৰমাত্মা কবীৰদেৱ, আমি তেওঁক কবীৰ চাহেব বুলি কওঁ, তেওঁ ওপৰত তৃতীয় মুক্তিধামত থাকে, তাতে বিৰাজমান। আৰু তাৰ পৰা তেওঁ গতি কৰি খোজকাঢ়ি আহে নিজৰ ৰূপক সৰল কৰি, কাৰণ সতলোকত সেই অমৰ ধামত, সনাতন পৰম ধামত সেই পৰমাত্মা বহুত তেজময় শৰীৰযুক্ত, তেওঁৰ এক নোমকূপৰ ৰশ্মি, এক নোমকূপৰ প্ৰকাশ কৌটি সূৰ্য মিলাই দিয়া, আৰু সিমানেই চন্দ্ৰমা দুয়ো মিলিজুলি যি ৰশ্মি হ'ব, পৰমাত্মাৰ পৰমেশ্বৰৰ এক নোমকূপৰ সমান নহ'ব। ইমান তেজময় শৰীৰ সেই পৰমাত্মাৰ। যদি সেই পৰমেশ্বৰে নিজৰ এজ ইট ইজ বডিত ইয়ালৈ আহে, সেই তেনেকুৱা শৰীৰত প্ৰকাশযুক্ত শৰীৰেৰে ইয়াত প্ৰকট হৈ যায়, তেনেহ'লে আমি তেওঁক চাব নোৱাৰিম। সকলোৰে চকু বন্ধ হৈ যাব, চৰম দৃষ্টিয়েও তেওঁক সহ্য কৰিব নোৱাৰিব সেই প্ৰকাশক। সেয়েহে পৰমেশ্বৰে নিজৰ ৰূপক পাতল কৰি, সৰল কৰি ইয়াত আহি প্ৰকট হয় ভাল আত্মাৰ সৈতে, পুণ্য আত্মাৰ সৈতে। যিজন দৃঢ় ভক্ত, তেওঁলোকক পায়, আকৌ তেওঁলোকক তত্ত্ব জ্ঞানেৰে পৰিচিত কৰায়। আৰু পাছত সেই পৰমাত্মা সশৰীৰে আহে, সশৰীৰে গুচি যায়। সেই পৰমাত্মাই পাছত নিজৰ তত্ত্ব জ্ঞানক, নিজৰ সেই যথাৰ্থ জ্ঞানক নিজ মুখ কমলেৰে প্ৰকাশ কৰে। সেয়েহে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 কোৱা হৈছে যে, যি যজ্ঞৰ তথ্য, যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠানৰ বিৱৰণ, গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 25 পৰা 31 কোৱা হৈছে। তাত সকলো সাধক যিয়ে যেনেকৈ সাধনা কৰে, কোনোবাই সৎযোগ কৰে, কোনোবাই স্ব-অধ্যায় কৰে, কোনোৱে দেৱতাৰ পূজা কৰে, কোনোৱে প্ৰাণ অপানৰ ক্ৰিয়াতেই লাগি থাকে, কোনোৱে অহিংসাবাদী ব্ৰতেই কৰে। গতিকে এই প্ৰকাৰে 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত কোৱা হৈছে যে এই প্ৰকাৰৰ ধাৰ্মিক অনুষ্ঠানৰ তথ্য বিস্তাৰিতভাৱে সচিদানন্দ ঘনব্ৰহ্মৰ বাণী, যেনেকৈ আজি ৰাতিপুৱা দিনতো কৈছিলোঁ, এই তথ্য দিছিলোঁ আপোনালোকক। কাৰণ এই আধ্যাত্মিক জ্ঞান আৰু আপোনালোকে কেতিয়াও শুনা নাই, সেয়েহে বাৰে বাৰে আপোনালোকক এই আবৃত্তি কৰি আপোনালোকক কণ্ঠস্থ কৰাইছে। কাৰণ আমি অজ্ঞানতাকৈ এনেদৰে শুনিছোঁ, 1000 বাৰ শুনিছিলোঁ, পাছত সেয়া ফাইনেল হ'ল। সেই ভুল জ্ঞানো আমাৰ সঠিক যেন লাগিছিল। এতিয়া সৎ জ্ঞানো ইমানেই শুনিব লাগিব, তেতিয়াহে আমাৰ এয়া স্বীকাৰ্য হ'ব আৰু আমি পৰমাত্মাক চিনিব পাৰিম। সেই পৰমাত্মাই নিজৰ আধ্যাত্মিক জ্ঞানক স্বয়ং প্ৰদান কৰিবলৈ আহে সচিদানন্দ ঘনব্ৰহ্মৰ বাণী। এওঁলোকে এয়া ভুল অনুবাদ কৰিছে 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত। এওঁলোকে ব্ৰাহ্মণী মুখেৰ অৰ্থ কৰি দিছে বেদৰ বাণী, এয়া ভুল। কাৰণ গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23 ব্ৰাহ্মণীৰ অৰ্থ এওঁলোকে অনুবাদ কৰিছে সচিদানন্দ ঘনব্ৰহ্ম, একেবাৰে সঠিক। আৰু ব্ৰহ্মণীৰ অৰ্থ বেদ হ'ব নোৱাৰে। ব্ৰহ্মৰ অৰ্থও বেদ কৰিছে, ইয়াত ভুল কৰিছে। কাৰণ বেদ ভগৱানৰ বিধান হয়, সংবিধান, তেওঁৰ তথ্য, তেওঁৰ বিষয়ে মহিমা আছে। আৰু ব্ৰহ্ম ভগৱানক কোৱা হয়। ব্ৰহ্ম পৰমাত্মা, ব্ৰহ্ম কোৱা, পুৰুষ কোৱা, গড আল্লাহ যি কোৱা। কিন্তু ইয়াত অক্ষৰ পুৰুষ, অক্ষৰ পুৰুষ, ক্ষৰ ব্ৰহ্ম, অক্ষৰ ব্ৰহ্ম, পৰমক্ষৰ ব্ৰহ্ম এইকাৰণে ক'ব লগা হৈছে কাৰণ এই অন্যসকলেও নিজে নিজকে প্ৰভু বনাই বহি আছে। গতিকে ইয়াত লিখা আছে সচিদানন্দ ঘনব্ৰহ্মৰ বাণী, বিস্তাৰ সহকাৰে যজ্ঞৰ বিৱৰণ। আৰু তাকে কৰ্ম জানি, সেই কৰ্ম কৰি নিজৰ দৈনিক কাৰ্য কৰি ইয়াৰ
স্মৰণ অনুষ্ঠান আদি হয় আৰু ইয়াত জানি পাছলৈ সকলো কৰ্মৰ পৰা মুক্ত হোৱা যায়। গতিকে সেই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী ব্ৰাহ্মণে মুখেৰ অৰ্থ হ'ল সচিদানন্দ ঘন ব্ৰহ্ম অৰ্থাৎ পৰম অক্ষৰ ব্ৰহ্ম, পূৰ্ণ পৰমাত্মা সত্য পুৰুষৰ মুখ কমলেৰে উচ্চাৰিত বাণী। ইয়াত বিস্তাৰিতভাৱে কোৱা হৈছে। গতিকে সেই বাণীত পৰমেশ্বৰ কবিৰদেৱে কৈছে 15 নম্বৰ অধ্যায়ৰ 1, 2, 3, 4 ইয়াত আৰু 16 আৰু 17 ওলোটাকৈ ওলমি থকা সংখ্যাৰূপী বৃক্ষৰ তথ্য দি পৰমেশ্বৰে কৈছে। এতিয়া গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 স্পষ্ট কৰা হৈছে যে যিজন সন্ত, যিজন ব্যক্তি যিয়েই এই সংখ্যাৰূপী বৃক্ষৰ সমূহ বিভাগক পাঠ সহিতে কৈ দিব, শিপাৰ পৰা গা গছলৈকে আটাইবোৰ বুজাব, তেওঁ তত্ত্বদৰ্শী সন্ত, তেওঁ বেদৰ তাৎপৰ্য জানোতা। গতিকে পৰমাত্মা স্বয়ং তত্ত্বদৰ্শী সন্ত হৈ আহে, সেই ভূমিকাও তেওঁ স্বয়ং কৰে। মালিকে কি কৈছে? कबीर अक्सर पुरुष एक पेड़ है, निरंजन वाकी डारे, तीनों देवा शाखा है, भाई पातरो पसन सारे। এয়া চাওক, পৰমাত্মাই যি কৈছে এয়া চাওক, সংখ্যাৰূপী বৃক্ষ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।